हेलो गाइस गुड मॉर्निंग खुआ পৰা উঠিলোঁ উঠি পেলাই বোলো কেইটামান সাগু তিয়াই থওঁ সাগু খাম আজি প্ৰথমতে ধুই লম ধুই পেলাই তিয়াই থৈ দিম ইফালে চাহ একাপ খাই লওঁ বোলো মানে বিস্কুট নিমকি খুলমালৈ লাল চাহ একাপ ধুনীয়াকৈ খাই ললোঁ খাই বৈ হ'ল পাছফালে যোৱাই নাই আহাৰ পৰা তো বোলো পাছফালে যাওঁ ইফালে পকা অমিতা দিছেনে গছত অমিতা পকিয়া আছে ইজনী আমাৰ মুৰ্গী দিছেনে কোলা মুৰ্গী ইফালে গছতে কঁঠালো লাগি আছে ইফালে আমাৰ এজোপা শিলিখা এজোপা এয়া লাগিছে এবাৰ ফাৰ্ষ্ট লাগিছে আৰু ইমান বোকা দেখিছেনে বৰষুণ পৰি পৰি গোটেই ৰাস্তাটো বোকা হৈ আছে ইফালে পুখুৰী পানীও ভৰ্তি হ'ল আৰু ইফালে আমাৰ যে বেৰি থৈছে হাঁহৰ কাৰণে হাঁহবোৰ ইয়াতে দি থয় নহ'লে যেন এতিয়া নতুনকৈ মানুহে খেতি কৰিব তাত সোমালে মানুহে বেয়া পায় সেইকাৰণে তেনেকৈ দি থৈছে ইয়া পুখুৰীতে ইয়া ভেট ফুল হৈছে এইফালে ইয়াত তিল আৰু ইয়াত জানো কি ধুন্দুলি নে ভুলে নে ভাতকেৰেলা নাজানো মই ইফালে ইয়াত তিল আছে আৰু ইয়াত দিছেনে পানী হৈ গ'ল পুৰা পথাৰত ইফালে আমাৰ গৰুকেইটাও দি থৈছে এইখিনিতে ইয়াতে আমাৰ খেতি কৰিছিলে দেউতাই চব্জি খেতি ইয়াতে এই দ হুলাটোত একদম পুৰা ৰঙালাও খেতি কৰিছিলে আৰু এইফালে এয়া লেচেৰা জিকা তিতা কেৰেলা এনেকৈ কৰিছিলে কিবা কিবি ভোল বিনছ এনেকৈ কৰিছিলে আৰু কিবা কিবি এইবোৰ ঘাঁহ দেখিছে অঁতৰাই দিয়া নাই সেইকাৰণে গৰুকেইটাই খাবৰ কাৰণে ঘাঁহখিনি আছে চাৰিওফালে যিহেতু পানী ঘাঁহে নাই পথাৰত সেইকাৰণে এইখিনি দেউতাই আঁতৰাই দিয়া নাই বেৰিয়ে থৈছে গৰুৰ কাৰণে ঘাঁহৰ কাৰণে পিছত লাহে লাহে আঁতৰাব এইবোৰ ভাঙি খেতি কৰিব লাগিব যিহেতু ইয়াতে আৰু এইফালে এয়া কঠীয়া আমাৰ কঠীয়া এয়া ওখই হৈছে ৰুব পৰা হৈ গৈছে এইফালে পথাৰত পুৰা পানী হৈ গ'ল আৰু দিছেনে ইয়া দুটামান ইয়া ভুল লাগি লাগি আছে ইফালে উভতি আহিলোঁ আহি এয়া গা পা ধুই ল'লোঁ ধুই পেলাই বোলো সাগু খাওঁ ইফালে আমি যোনে মই মুনুৱে খাম ইফালে সাগু বাতিত লৈ ল'লোঁ আৰু ইয়াত দৈ আছিলে ধুনীয়াকৈ দৈ দি ল'ম দৈ দি পেলাই খাম কল হ'লেও ভাল লাগে ইয়াৰ লগত কিন্তু কল আছে কিন্তু আমি নাইহে খোৱা মিঠৈ দি এনেকৈ খাম ধুনীয়াকৈ লৰাই ল'লোঁ সাগুটো খাব লাগে একচুৱেলি গৰমত পেটটো ঠাণ্ডা হৈ থাকে আৰু হেল্ডি হয় বহুত সাগু খাই ল'লোঁ এতিয়া এখন তামোল খাম এইফালে এজনীয়ে মোবাইল টিপি আছে এইফালে এজনী বহি আছে যিহেতু গৰম পৰিছে ফেনৰ হাৱা লৈ আছোঁ বহি লৈ পেলাই ইফালে তাই হাই ক'বলৈ আহিছে এজনীয়ে নেদেখায় মুখখন আৰু এইফালে আমাৰ ডালিম এটা কোনে শৰাই থৈ গ'ল নাজানো এয়া কেঁচা হৈ আছে ল'ৰা ছোৱালীবোৰ এইফালেদি যায় কেতিয়াবা গ'লেই মানে শৰাই কৰি থৈ যায় মানুহ ভিতৰত থাকিলে ইয়া মায়ে টাবতে ভোট জলকীয়া পুলি ৰুই থৈছে আৰু এইফালে যোনে ফুল লগাই থৈছে এইখিনি দেখিছেনে কটনা ফুল কি ধুনীয়াকৈ ফুলি আছে আৰু বতৰটো ইমান ধুনীয়া ফ্ৰেছ হৈ আছে মানে বৰষুণ পৰি পূৰা চাফা হৈ আছে ন আৰু এইফালে এইজোপা আমাৰ অমৰা এইজোপা মানুহে কিছুমানে কয় কি অমৰা বুলি কয় মিঠা অমৰা বুলি কয় বজাৰত যে বেচে সেইটো অমৰা এইফালে আমাৰ ছোৱালীকণে এতিয়া গা ধুই আছে এনেকৈ দামত সোমাই গৰমত খুব ভাল পাইছে তাই এনেকৈ দামত সোমাই গা ধুবলৈ আৰু মই এইফালে দুপৰীয়া ভাত বনাইছোঁ ৰঙালাও ভাজি আৰু এইফালে মাছে আলু দি পেলাই বনাইছোঁ মছলা দি অকণমান জ্বলাকৈ আৰু বনাইছোঁ এইফালে দাইলো বনাই থৈছোঁ মই এয়া কুকাৰত আছে দাইল আৰু এয়া বেহুৱা লৈ থৈছিলোঁ কিনি থোৱা এই মানুহ এজনীয়ে বেচিবলৈ আহিছিলে মানুহজনীৰ পৰা কিনি থোৱা এয়া বেহুৱা এইফালে এসাঁজ ভাত দেখিছেনে মামাহঁতৰ কাকাক দি থৈ আহিমগৈ কাকা যিহেতু গাটো ভাল নহয় মই ধুনীয়াকৈ বাঢ়ি লৈ এইফালে যাব ওলাইছোঁ এইফালে ছোৱালীও আহিছে মোৰ লগত মোৰো ৰ'দত আহিব নালাগে গৰম তাই আহিছে মোৰ লগতে এইফালে মামাহঁতৰ ঘৰ পালোহি ওচৰতে যিহেতু আৰু ইহঁতৰ ইয়াৰ লেচেৰা মাহৰ খেতি কৰিছে দেখিছেনে ফুলিছে আৰু চব্জি যি দাম এতিয়া এনেকৈ ঘৰতে অলপ চব্জি খেতি কৰি থ'লেও অকণমান বহুতখিনি মানে ৰেহাই হয় পইচা ইফালে এইটো মামাহঁতৰ কাকাটো বাৰান্দাতে বহি আছে মামাহঁতৰ আইতা ছোৱালী আইতাকো মাতিছে ভাত খাবলৈ কৈছে আমাৰ ঘৰত ব'লা ভাত খাবলৈ এইফালে কাকাটোক সানি পেলাই ভাত কেইটামান দিলোঁ বেছি নাখায় এগহামান খায় তাকে দিলোঁ তাকে খাইছে ইয়ে দেখিছেনে আৰু এইফালে মধুআমৰ কলি কলি হৈ আছে ছোৱালীকণক বোলে মধুআম লাগে ইয়া ইহঁতৰো ডালিম আছে কিন্তু আমাৰ নিচিনা ডাঙৰ ডাঙৰ হোৱা নাই সিহঁতৰ ডালিমকেইটা সৰু সৰু হৈ আছে ই মধুআমৰ কলি তাকে তাইক লাগে
তাইক দুটামান পাৰি দিলোঁ। আৰু এইজোপা বোলে ৰজনীগন্ধা ফুল ফুলি আছে। মামাহঁতৰ আইতাই গোঁসাই ঘৰ সন্মুখতে লগাই থৈছে। আৰু ঘৰ আহি পালোঁহি। ইয়াক চবেই পকাতে বহি ল'লোঁ, ফেন লগাই লৈছোঁ। ইয়াতে বহি পেলাই ভাতকেইটা খাই লওঁ ধুনীয়াকৈ। এতিয়া আবেলি হ'লহি, বোলো কঁঠাল আছিলে পকি, কঁঠাল এটা খাওঁ। খোৱাই নাই এবাৰ কঁঠাল, ফাৰ্ষ্ট খামহে। তো ইয়াৰ কঁঠাল দিছিলে, ধুনীয়া ধুনীয়া ফুটকেইটা, খাবলৈও মিঠা। কলপাত এখন পাৰি লৈছোঁ, নহ'লে বহুত আঠা, বাচনবোৰ আঠা হৈ যায়। মোৰ হাতো আঠাই একে গোটেই নাইকিয়া হ'ব। আৰু ইয়াৰ কঁঠালখিনি উলিয়াই ল'লোঁ। সন্ধিয়া হ'লহি, মানে ৰাতিয়ে হ'লহি, 7টা 7:30 বাজিলে। ইহঁত মুনু আৰু জোন গৈছিলে বজাৰলৈ। এইফালে ফান্তা লৈ আহিছে লেইজৰ পেকেটৰ সৈতে, তাকে খাই লওঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি চাই ভাল পালে লাইক এটা কৰি দিব। বাই বাই।